মই কামৰ পৰা ঘৰলৈ আহিলে মোৰ এটাই ডিউটি, পত্নীয়ে মেকআপ কৰিব আৰু মই চাই থাকিব লাগিব। আৰু পত্নীক মিছাকৈ কৈ থাকিব লাগিব, তোমাক বৰ ধুনীয়া লাগিছে, বিৰাট ধুনীয়া লাগিছে, তোমাৰ দৰে ধুনীয়া এই পৃথিৱীত আৰু নাই, তুমিয়েই ধুনীয়া, এনেকৈ কৈ থাকিব লাগিব। যদি নকওঁ মোৰ অৱস্থা শেষ। আপোনালোকৰ ঘৰতো এনেকুৱা হয় নেকি? আপোনালোকৰ পত্নীবোৰো এনেকুৱা কৰে নেকি? যদি কৰে এটা কমেণ্ট কৰিব দিয়ক। উপায় নাই, বিয়া কৰালে এইবোৰ সহ্য কৰিব লাগিব। বিয়া ইমান সহজ বস্তু নহয়, সেইকাৰণে বহুতে বিয়া কৰিবলৈ ভয় খায়। ভয় খোৱাটো স্বাভাৱিক এনেকুৱা হ'লে। যি কি নহওক, এয়া চুইচ বিউটি, মোৰ মাথাৰ কামোৰণি। এইটো এটা চুইচ বিউটি, অৱস্থা শেষ। এইটো ফাউণ্ডেশ্যন, কিবা মইশ্চাৰাইজিং ক্ৰীম কিনি কিনি মই শেষ। এইটো আকৌ এটা ফাউণ্ডেশ্যন, সেইবোৰ কিনি কিনি মোৰ মূৰৰ চুলি শেষ নোহোৱা হৈ গ'ল। এই জীৱন তোমাক ধন্যবাদ।